নমস্কাৰ ভাল লাগিছে বহুত ৰিজাল্টটো পাই যেহেতু এপিএছচিটো বহুত আনপ্ৰেডিক্টেবল হয় আৰু এইটো মোৰ দ্বিতীয় এটেম্প হয় আৰু মই ৰিজাল্টটো পাই বহুত সুখী আৰু যেহেতু বহুত ষ্ট্ৰেছ থাকে এই ৰিজাল্ট দিব বুলি ৰৈ থকা হয় ষ্ট্ৰেছখিনি ৰিলিফ পাইছোঁ বহুত আৰু মই সুখী আৰু মোৰ এইটো থাৰ্ড প্ৰিফাৰেঞ্চ আছিলে মই যিটো বিচাৰিছোঁ তাৰে সেইটোৱে পাইছোঁ মই আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ পাইছোঁ এক্সিকিউটিভ অফিচাৰ যেতিয়া তুমি কৰ্মৰত অৱস্থাত আছিলা সেই কথাটো অকণমান কৈ দিয়া তুমি চাকৰি এটা কৰিও আছিলা হয় মই চাকৰি কৰি আছিলোঁ কেনেধৰণে মাধ্যমিক কৰিছিলা প্ৰিপেৰেশ্যন কেনেধৰণে কৰিছিলা কাক কৃতিত্ব দিবা গোটেই কথা মই প্ৰিপেৰেশ্যন মানে প্ৰিলিম যেতিয়া হৈ গ'ল তাৰপিছত মোৰ চাকৰি হ'ল ADREত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে আছিলোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আৰু চাকৰিৰ মাজেৰে মই পঢ়ি আছিলোঁ চাকৰি কৰি থকাৰ সময়তে মোৰ মেইনছ হৈছিলে জুলাইত আছিলে মেইনছ তেনেকৈ মই অফিচত যেতিয়া সময় পাওঁ অলপমান পঢ়োঁ আৰু ছাৰসকলেও মোক বহুত সহায় কৰিছিলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে মই সদায় থেংকফুল হয় আৰু মেইনছ মোৰ ক্লিয়াৰ হৈ গ'ল মেইনছৰ পিছতো মই চাকৰি কৰি আছিলোঁ ইণ্টাৰভিউৰ কাৰণে মই তেনেকৈ প্ৰিপেয়াৰ কৰি আছিলোঁ চাকৰিৰ মাজেৰে একো অসুবিধা হোৱা নাছিলে ইণ্টাৰভিউ হৈ গ'ল আৰু এতিয়া বৰ্তমান মই এতিয়া চাকৰি কৰি আছোঁ ইৰিগেশ্যনত ইয়াৰ গোটেই কৃতিত্বটো মই ভাবোঁ ভগৱানৰ ওপৰতে মই চিৰকৃতজ্ঞ তাৰোপৰি মোৰ মা দেউতা আৰু দাদা তেওঁলোকে মোক সদায় প্ৰত্যেকটো পদক্ষেপত মানে সহায় কৰে আৰু বহুত এনকাৰেজ কৰে তেওঁলোকৰ কাৰণে মই চিৰকৃতজ্ঞ অসমীয়া মাধ্যমত পঢ়িছিলা তুমি বহুতে এইটো ডাউট থাকে যে অসমীয়া মাধ্যমত পঢ়ি APSC ক্লিয়াৰ কৰিব নোৱাৰি তুমি পৰীক্ষাটো অসমীয়া মাধ্যমত দিছিলা নে ইংলিছত দিছিলা আৰু চৰকাৰী বিদ্যালয় বিশেষকৈ মই টাউন LPত পঢ়িছিলোঁ প্ৰথমতে মই ভাবোঁ মাধ্যমটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে মানুহে আগবাঢ়ি যাবৰ কাৰণে কনচিষ্টেঞ্চি লাগে সদায় পঢ়ি যাব লাগে আৰু যিয়ে নহওক যি মাধ্যমেই নহওক মানুহে পাৰে এনেকুৱা অসমীয়া মাধ্যম হ'লেই যে পিছ পৰি থাকিব লাগিব সেইটো নহয় এৱাৰনেছটো লাগে মানুহক অকণমান আৰু স্মাৰ্ট ষ্টাডি কৰিব লাগে সেইখিনি সুবিধাটো লাগে আৰু অসমীয়া মাধ্যমটো কেতিয়াও হেঙাৰ নহয় মই ইংলিছ মিডিয়ামত লিখিছিলোঁ ইংলিছতে লিখিলোঁ আৰু মই একো অসুবিধা অনুভৱ কৰা নাই যিহেতু মই হায়াৰ ছেকেণ্ডেৰীৰ পৰা যদিও মই ক্লাছ 10লৈকে অসমীয়া মাধ্যমৰ আছিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই নিজে ইংলিছ মিডিয়াম লৈ লৈছিলোঁ আৰু মই অসুবিধা পোৱা নাই এনেকুৱা যিসকলে এতিয়া প্ৰস্তুতি কৰি আছে তেওঁলোকক কেনেধৰণে পঢ়িবলৈ এডভাইচ দিবা বা তুমি কেনেধৰণে পঢ়িছিলা সেইটো তেওঁলোকক কি জনাবা মই এটা কথাই ক'ম যে চেষ্টাৰ অসাধ্য একো নাই এবাৰ নহ'ব পাৰে মানুহৰ কেতিয়াবা কিন্তু যদি লাগি থাকে তেতিয়া হৈ যাব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু কষ্ট কৰি যাব লাগিব সদায় কাম সদায় কৰি যাব লাগিব এনেকুৱা নহয় যে এদিন নপঢ়ি নেক্সট দিনাখন 6-7 ঘণ্টা পঢ়ি লাভ নাই সদায় মই ভাবোঁ যদি নিয়মীয়াভাৱে 6-7 ঘণ্টা সদায় পঢ়ি যায় তেতিয়াহ'লে ভাল হয় পেণ্ডিং বস্তু থৈ বেয়া আৰু নিউজটো চাই থাকিব লাগে এৱাৰনেছটো লাগে আৰু এই প্ৰচেছটো মানুহ নিজে গ্ৰ' হয় যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে অলৰেডি গম পাই গৈছে তেওঁলোকৰ য'ত য'ত অসুবিধা আছে আৰু মই যিসকল ষ্টুডেণ্টে কোনো গাইডেঞ্চ পাব পৰা নাই কোচিং ল'ব পৰা সুবিধা পোৱা নাই বহুত দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ মন আছে কিন্তু তেওঁলোকে কোচিঙৰ সুবিধা পোৱা নাই আৰু মই সেই ক্ষেত্ৰত তেওঁলোকক যিমান পাৰোঁ সহায় কৰিম যিমানখিনি দুখীয়া মানুহ আছে মই সদায় ৰেডি থাকিম মই নিজৰ ফালৰ পৰা যিখিনি কৰিব লাগে আৰু মোৰো কটনৰ যিখিনি ছিনিয়ৰ অফিচাৰ অলৰেডি আছে তেওঁলোকেও মোক বহুত সহায় কৰিছিলে এই ক্ষেত্ৰত আৰু মই এইটো ছাৰ্ভিচৰ মই প্ৰথম কাম সেইটোৱে কৰিম যিসকলে মোৰ ওচৰলৈ আহে মই চবকে সহায় কৰিম